হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজৰ সৈতে মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব'লক তেন্তে আজি মানে মই আমাৰ বৰ্তাহঁতৰ বা বাইদেউহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মই তাৰপিছতে এইফালে মা, এইফালে আমাৰ পোৱালীকেইজনী, তাৰপিছতে আমাৰ বৌজনী সেইফালে থাকি আহিছে। তাই ৰিলচ বনাই আহি আছে। খোজকাঢ়ি আহিছোঁ, বেছি দূৰ নহয় যিহেতু, সেইটো কাৰণে খোজকাঢ়ি যাওঁ বুলি ভাবিলোঁ। মানে খোজকাঢ়ি আহিছোঁ আৰু সেইটো কাৰণে বেছি দূৰ নহয়। তাৰপিছতে এইয়া হাই কৈ দিয়া। হাই। এইফালে থাকি আহিছে আমাৰ বেটি। হাই কৈ দিয়া, মানুহ হাই কৈ দিয়া। হাই কৈ দিয়া, কৈ দিয়া আকৌ ভাল দেই, কৈ দিয়া ভাল কৈ দিয়া। এইফালে মা ভাল কৈ দিয়া। এইজনী ৰিল ষ্টাৰ, ৰিলচ বনাই আহি আছে। ব'লক তেন্তে গৈ থাকোঁ। এইফালে আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই দিছোঁ এপাক এনেকৈ। আৰু কিবা ক'বা নি? নোকোৱা? আমি বাইদেউহঁতৰ ঘৰলৈ এতিয়া গৈ আছোঁ। তেতিয়াহ'লে ব'লক। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। খবৰ ভালনে কৈ দিয়া? জোৰকে কোৱা আকৌ। মোৰ ভাল দেই কৈ দিয়া। আমাৰ পি ভাগৰ চেনেলটো এইফালে আহি দিয়া, গাড়ী আহিছে, ছাবস্ক্ৰাইব কৰি দিবা দেই। কৈ দিয়া ভালকে ক'লা হ'বনে এতিয়া? তাই মানে মোৰ ভিডিঅ'ত উঠিবলৈ উৎপাত, ইফালে থাকি আহিছে, তাৰপিছতে কান্দি গৈছেগৈ মানে, সেইটো কাৰণে হাই কৈ দিবলৈ দিছোঁ আকৌ। আমি এইফালে এনেকৈ খোজকাঢ়ি গৈ আছোঁ। এয়া হৈছে আৰু আজি বতৰটো ভাল কৰিছে, ইমানো বেয়া নহয়, মানে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয়, মানে অলপ ঠাণ্ডা গৰম মিক্স আৰু সেইটো কাৰণে খোজকাঢ়ি যাওঁ বুলি ল'লোঁ। ব'লক তেন্তে গৈ থাকোঁ। এইফালে আকৌ আমি দোকানত সোমাই বিস্কুট লওঁ বুলি সোমালোঁ। বিস্কুট লৈ মেলি যাম আৰু কি বিস্কুট লওঁ জানো চাওঁ। বিস্কুট লওঁ আৰু বিস্কুট লৈ দোকানৰ পৰা ওলাম আৰু এতিয়া লৈ মেলি ওলাওঁ আৰু মিঠাই লৈ ল'লোঁ। এতিয়া গৈ থাকোঁ। দোকানৰ পৰা ওলালোঁ, দোকানৰ পৰা ওলাই গৈ আছোঁ আৰু এতিয়া পাইছোঁহি আৰু অলপ আছে। এইফালে আকৌ সৰুকৈ মন্দিৰ এটা আৰু লগতে অংগনবাদী স্কুল এখন পাই গৈছোঁ। এইফালে মন্দিৰো মানে ইয়াত শিৱ পূজা কৰা হয়। এইফালে বাহঁতৰ ঘৰ পালোঁহি। বাহঁতৰ ঘৰ পাই এয়া চাহ খোৱাহে দেখুৱালোঁ দেই। চাহ চবেই খাইছোঁ। এইফালে বেটীয়ে গাখীৰ খাইছে, এইপিনে আকৌ আমাৰ বেটীয়ে গাখীৰ খাই আছে। তাৰপিছতে ইহঁতি দুজনীও খাইছে। এয়া তাৰপৰা ময়ো খাই লওঁ চাহকাপ তেনেহ'লে। এইফালে আকৌ আমাৰ বেটীয়ে চোতালতে খেলি আছে বাহঁতৰ। তাৰপিছতে আকৌ কিনো পালে তাই এডালি একদম পূৰা মানে খেলি আছে আৰু অকলে। এইফালে আকৌ আমাৰ এইজনী আমাৰ ভাগিন, আমাৰ বাইদেউ ছোৱালী, তাৰপৰা ইহঁতি ইয়াত বহি আছে বৌমাহঁত, তাৰপৰা আকৌ ওচৰৰ বৌ এজনী আহি আছে। এইফালে আকৌ আমাৰ ভাগিনটি বাহঁতৰ ল'ৰাটো, তাৰপৰা আকৌ এইফালে আমাৰ বেটী খেলি আছে, তাই খেলত ব্যস্ত। এইফালে আমাৰ বাইদেউ বহি আছে। এইগৰাকী আমাৰ বা, এইফালে আকৌ বৌহেঁত, এইফালে এয়া মা, এইপিনে আকৌ ওচৰৰ বৌ এগৰাকী বহি আছে। তাৰপিছতে আকৌ এয়া বাহঁতৰ ল'ৰাটো। মাকে কৈছে সি মানে কুকুৰে কেনেকৈ কান্দে সেইটোক মানে দেখুৱাবলৈ জানে। মাহী ভিডিঅ'ত মানে উলিয়াই দিয়া, তুমি কান্দি দিয়া, তেতিয়া চবেই চাব বুলি কৈ আছে। তাৰপিছতে সি আকৌ নকওঁ বোলে লাজ লাগে এনেকৈ কৈ আছে মানে। এবাৰ ওলোৱা সোমোৱা কৰি আছে দুৱাৰখনৰ পৰা, লাজ পাইছে মানে সি। বা কৈছে মাহী ভিডিঅ'ত উলিয়াই দিয়া, তুমি যদি এনেকৈ কোৱা তুমি পিছত চাব পাৰিবা ভিডিঅ'টো, তুমিও ওলাই থাকিবা বুলি কৈছে। সেইটো কাৰণে মই ওলোৱা বুলি কৈছোঁ। তাত সি আকৌ লাজ কৰিছে, ইফালে গৈছে সিফালে গৈছে। আহা বুলি কৈছোঁ, আহা মোৰ ভিডিঅ'ত ওলাবা আৰু এনেকৈ কুকুৰে কেনেকৈ কান্দে তুমি দেখুৱাই দিবা বোলো মোৰ ভিডিঅ'ত, তেতিয়া তুমি চাই থাকিব পাৰিবা বুলি তাক মাতিছোঁ আৰু তেনেকৈ। তাৰপিছতে আকৌ লাজতে সি নাই অহা। এয়া কুকুৰ
কুকুৰ কান্দ পাৰিছা আকৌ ন আকৌ এবাৰ কান্দি দিয়া ভালকে অঁ এটা সঁচাকৈ কুকুৰৰ নিচিনা কান্দি দিছে ডাঙৰ কুকুৰে কেনেকৈ কান্দে তাৰপৰা অঁ ডাঙৰ কুকুৰে কেনেকৈ ভুকে দেখুৱাই দিয়া আকৌ অঁ তুমি নিজে চাব পাৰিবা তেতিয়া ভিডিঅ'টো তুমি কান্দি দিয়া আকৌ লাজ পালে মানে তাৰ পৰা আমি বাহঁতৰ ঘৰৰ পৰা চাহ তাহ খাই মেলি আহি দিলোঁ আৰু সোনকালে বেছি দেৰি নাথাকিলোঁ তাৰ পৰা এয়া সোনকালে আহি দিলোঁ আৰু বায়ে কৈছিলে আজি থাক বুলি কৈছিলে তাৰ পৰাই মোৰ থাকিবলৈ মন নাই বোলো এনেকৈ কৈ আহি দিলোঁ মানে অলপ বেটীৰ লগত থাকিবলৈ অকণমান দিগদাৰো হয় যিহেতু সৰু হৈ আছে যিমান যি হ'লেও সৰুতে অকণমান ইফালে যায় সিফালে যায় সেইটো কাৰণে অকণমান টান পাওঁ সেইটো কাৰণে নাথাকিলোঁ আৰু বাহঁতৰ ঘৰত নাথাকোঁ আজি বোলো এনেকৈ বুলি কৈ আহি দিলোঁ আৰু বেয়া নাপাবি দেই বোলো তাৰপিছতে এইফালে আকৌ আমাৰ সৰু বাহঁতৰ কণমানিজনী দেউতাই লৈ খেলাই আছে তাৰপৰা আহি ঘৰ পালোঁহি আৰু বেছি দূৰ নহয় যিহেতু খোজকাঢ়ি গ'লোঁ খোজকাঢ়ি আহিলোঁ ভিতৰখন ইমান আন্ধাৰ লাগিছে আহিয়ে মই চুইচে দিছোঁ দেই চুইচ দি পিনে নি আৰু অকণমান এতিয়া কাপোৰ চাপোৰ সলাই ল'ব লাগিব বেটীক অকণমান ফ্ৰেছ কৰাই দিব লাগিব কাপোৰ চাপোৰ সলাই ধুনীয়াকৈ খেলিবলৈ দিব লাগিব অলপ তাৰপৰা এয়া আহি পালোঁ আৰু এইফালে আকৌ ইহঁতে খেলি আছে এনেকৈ আঁচ পাৰি পাৰি মাটিত আঁচ পাৰি পাৰি ঘৰ বনাই বনাই কোনে কোনে খেলিছিলে বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই আমি কিন্তু এনেকৈ সৰুতে বহুত খেলিছিলোঁ আৰু বহুত মনত পৰে এনেকুৱা দিনবোৰ মানে এনেকুৱাকৈ মিছ কৰোঁ বহুত মানে ঘূৰি অহা যেন সেনেকুৱা লাগে মানে ঘূৰি অহাহেঁতেন এনেকুৱা দিনবোৰ সেনেকুৱা লাগে এয়া আকৌ আমাৰ বেটী এইফালে সিহঁতৰ লগত খেলি আছে তাই একোৱেই বুজি পোৱা নাই সিহঁতে কি খেলিছে মানে ইমান ভাল লাগে সিহঁতৰ সেইকাৰণে স্মৃতি হৈ ৰ'ব বুলি অকণমান তুলি থলোঁ দেই তাৰপিছতে আকৌ এয়া দেউতাই বজাৰলৈ গৈছিলে বজাৰৰ পৰা গাহৰি মাংস আনিলে গাহৰি মাংসখিনি মায়ে প্ৰথমতে বইল কৰি লৈছিলে বইল কৰি এয়া ধুবলৈ লৈছে ধুই মেলি এতিয়াই কাটি দিব আৰু তাৰপিছতে মই বনাম কৈছোঁ মানে মই মাংসখিনি মই বনাম দেই বোলো এনেকৈ বুলি কৈছোঁ এয়া ধুনীয়াকৈ কাটিবলৈ লৈছে আৰু এইফালে আকৌ মায়ে ধুনীয়াকৈ পিচ পিচ কৰি কাটি দিছে গাহৰি মাংসকেইডোখৰ ইয়াত কিন্তু পূৰা 1 কেজি গাহৰি মাংস আছে দেই এইফালে আকৌ মায়ে ধুনীয়াকৈ সৰু সৰুকৈ পিচ পিচ কৰি দিলে মাংস যিহেতু সৰহকৈ অনা হৈছে মানুহ সৰহ যে সেইটো কাৰণে সৰহকৈ অনা হৈছে এইফালে আলু পিঁয়াজ আদা নহৰু পেষ্ট তাৰপিছতে তেজপাত মাংস এনেকৈ মই লৈ লৈছোঁ মই এতিয়া বনাম এইফালে মই তেল গৰম হোৱাৰ কাৰণে পিঁয়াজ দিলোঁ পিঁয়াজ দি এতিয়া পিঁয়াজ দি তেজপাত দিম তেজপাত দি মাংস দেখিছেনে এইফালে এয়া পিঁয়াজ আৰু তেজপাত দি ভাজি লৈছোঁ তেল কিন্তু কমকৈ দিছোঁ দেই গাহৰি মাংস যে সেইটো কাৰণে গাহৰি মাংসৰ পৰাই মানে তেলটো ওলায় সেইটো কাৰণে মই গাহৰি মাংসত তেলটো কমেই দিওঁ গাহৰি মাংস আলুৰ লগতে বনোৱা হ'ব যিটো বেলেগ নাই সেইটো কাৰণে আলুৰ লগতে বনাম অলপ গ্ৰেভিকৈ বনাম অকণমান আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ তেনেকৈ ৰেচিপি বুলি নহয় আৰু অলপ দেখুৱাই দিছোঁ মইনো কেনেকৈ বনাইছোঁ তাকে অকণমান দেখুৱাই দিছোঁ আৰু এইফালে মাংসখিনি দি দিছোঁ যিহেতু মাংস খাই জুইত বনালে বেছিকৈ সোৱাদ হয় সেইটো কাৰণে জুইতে বনোৱা হৈছে আৰু জুইশালিত বনাইছোঁ দেই কেৰাহীখন কিন্তু ক'লা দেখি নাহাঁহিব জুইত বনোৱা হয় কাৰণে কেৰাহীখন অলপ ক'লাই সেইটো কাৰণে জুইত বনালে যিহেতু ক'লা হয় আৰু জুইত বনোৱাসকলে জানেই কেৰাহীবোৰ ক'লা হয় বুলি এইয়া এফালে গাহৰি মাংস এতিয়া বনি আছে এয়া ধুনীয়াকৈ তেল ওলাই গৈছে গাহৰি মাংসৰ পৰা আৰু আলু দি দিয়া হ'ল আলুখিনিও সিজিছেগৈ আৰু ধুনীয়াকৈ এইয়া শেষত আমাৰ গাহৰি মাংস হ'ল দেই যিহেতু গ্ৰেভি বনাইছোঁ সেইটো কাৰণে অকণমান এনেকৈ থ'লোঁ এইফালে আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু তেনে খাই লওঁ গাহৰি মাংস আলু গ্ৰেভি তাৰপিছতে এইফালে বেঙেনা পিটিকা এতিয়া খাই লওঁ ভাত খাই লগ পাই আছোঁ টেষ্টি হৈছেনে মই বনাইছিলোঁ বহুত টেষ্টি লাগিছে খাই লওঁ তেনে খাই ল'ম বাৰু ভাত খাই উঠিলোঁ ভাত খাই অকণমান বহি লওঁ বুলি পৈতৃক ৰুমতে বহি আছোঁ চবেই মানে দেউতাহঁত বহি আছে আৰু এয়া বেটীক চাওকচোন
তাই তামোল আৰু পাণ লৈ পিনে নি তামোলৰ বাকলি লৈ খেলি আছে। তাৰমানে তাই ইমান দেৰিলৈকে তাইও হোৱা নাইও, চকুত টোপনি নাই। ইমান দেৰিলৈকে নুশুৱে। এইফালে ভাত খাই দেউতাও বহি আছে, মাহঁত খাই আছে, মাহঁত খাই হোৱা নাই। আজিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। কেনেকুৱা পালে নাজানো আৰু। যিসকলে মোৰ ইউটিউবত চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে ভিডিঅ' বনাই যাম, আগলৈ চাই যাব। আজিলৈ ইমানতে কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাইছোঁ।